কিন্তু বিপদ ঘণ্টা তাক আমি ইগনোৰ কৰি আছো। এটো সব মই সৰু উদাহৰণ দিলো। এজন হুসেন বিল অবেয়াগ, ঠিক আছে, লিখা আছে সিটিজি মানে চিটাগং। তেওঁৰ ফেসবুক পেজত ফটো লগাই থৈ দিছে, এখন বাংলাদেশৰ পতাকা, এখন ইণ্ডিয়াৰ পতাকা। ইয়াৰ নহয়, তাৰ পৰাই কৰি আছে। ইয়াৰটো হ'বই নহয়, ইয়াৰ পৰা কৰিলে এইটো সব। আৰু ম্যাক্সিমাম কংগ্ৰেছৰ পোষ্টত তেওঁলোকেই কমেণ্ট কৰি থাকে। এজন সব ৰবিউল আলম ৰুবুল, লিখা আছে ময়মনসিং। ময়মনসিঙৰ হৈ অসম কংগ্ৰেছৰ পোষ্টত তেওঁলোকে কিয় হেৰি কৰে? We have identified 2,895 একাউণ্ট। মই কিতাপ এখন কৰি আপোনালোকক দি দিম। মই আজি দুটা মই কালি চাবৰ কাৰণে লৈ এজন সব ৰবিউল আলম ৰুবেল লিভছ ইন ময়মনসিং, বাংলাদেশ। কিন্তু আপোনালোকে কয় বাপৰে ইমান লাইক আহিছে, বহুত পপুলাৰ দেই। কিন্তু যিখন ৰাজ্য চাৰিওফালৰ পৰা শত্ৰুৰ মাজত আছো, কোনো এজনে আপোনালোকে ইয়াত মই কোনো মেজিক কৰা নাই, মইতো চিম্পল চাইছো। মই এইকেইটাতো আহিবই নোৱাৰে, ক'ৰ পৰা আহিছে চাচোন বাবা। 10টা হাজাৰ হাজাৰ একাউণ্ট পেলেষ্টাইন, আৰু অকল পেলেষ্টাইনৰ কাৰণে লিখে আৰু অসমৰ কাৰণে লিখে। 2,895 একাউণ্ট। এতিয়া মোদীয়ে আমাক কেনেকৈ সহায় কৰিব? আমি এইবিলাক ৰিচাৰ্চ কৰি দেখুৱালেহে মোদীয়ে আমাক সহায় কৰিব পাৰিব, ইণ্টাৰপোলত দিব পাৰিব, চাব পাৰিব। আমিতো আমাৰ চাৰিওফালে থকা নিৰাপত্তাহীনতাৰ পৰিৱেশটো আমিয়ে বুজি পোৱা নাই। আমি অসমীয়াসকলে তাক বুজি পালে, এইটোতো মুখ্যমন্ত্ৰীৰ কাম নহয়। আপোনালোকেওতো পেজকেইটা চাব পাৰে, নে অকল এইটো মুখ্যমন্ত্ৰীৰ কাম? গতিকে সেইটো নহয়। অসমখন হ'ল এইটো আজিৰ প্ৰজেক্ট নহয়। আজি 50 বছৰৰ পৰা জুলফিকৰ আলীৰ ভুট্টোৰ দিনৰ পৰা পাকিস্তানৰ লিডাৰশ্বিপৰ ষ্টেটমেণ্টত এইবোৰ অসমত প্ৰবন্ধ বহুত আছেই, যে যিহেতু অসমখনক প্ৰস্তাৱ কৰা হৈছিল যে এইখন পাকিস্তানৰ লগত যাব, গোপীনাথ বৰদলৈ যাব নিদিলে। গতিকে অসমৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্ট এটা স্বাধীনতাৰ দোকমোকালিতে আৰম্ভ হৈছিল, আজি নহয়। আৰু এইবিলাকতো মই কোৱা কথা ক'লে যে এনেকুৱা লাগিব কিবা মই নতুনকৈ ইনভেনশ্যন কৰিছোঁ নেকি। গ্ৰুপিঙত অসমখন পাকিস্তানৰ লগত গৈছিলে। আজি যদি আপোনালোকে গম পায় যে শিলিগুৰিখন অসমৰ লগত আহিবলগীয়া আছিল, নাহিলে, অসমীয়া মানুহৰ শিলিগুৰিৰ ওপৰত ইণ্টাৰেষ্ট এটা থাকি যাবনে নাই? সদায় থাকিব। গতিকে পাকিস্তান আৰু বাংলাদেশৰ অসমৰ ওপৰত যিটো ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টটো সদায় আছে। তাৰপিছত বিভাজন হ'ল, এটা ফ্ৰেণ্ডলি গভৰ্ণমেণ্ট থাকিলে বাংলাদেশত। গতিকে এণ্টি ইণ্ডিয়া কথাবিলাক বাংলাদেশত কমি গ'ল, পাকিস্তানত বাঢ়ি থাকিলে। কিন্তু মহম্মদ ইউনুছ অহাৰ পিছত পৰিৱেশটো আকৌ বদলি গ'ল, ইমানে কথা। গতিকে এইবিলাক কাম যে আজিৰ পৰা চলি আছে নহয়। যদি কেতিয়াবা বিধানসভাত আপোনালোকে বিষ্ণুৰাম মেধিৰ ভাষণ পঢ়ে, গৌৰী শংকৰ ভট্টাচাৰ্যৰ ভাষণ পঢ়ে, এই কথাবিলাক মই কোৱা কথাবিলাকেই তাত আছে, নতুন কথা একো নাই।